ফেৰেংগা নিজে এই সময়ত এই যে আমাৰ যে হত্যা হিংসা অপহৰণ ধন দাবী কৰা মানুহ এখেতসকলেই আছিল। চুক্তিৰ যিবিলাক দফা আছে এইবিলাক ৰূপায়ণ কৰক, এই সীমাটো বঢ়াই দিয়ক। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কেপাচিটি নাই। আজিৰ তাৰিখত যে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই জানে যে এখেতসকলে চৰকাৰত নাহে, চৰকাৰত নাহিলে ডাকা হাংগা এখেতসকলে কৰিব। আজি ফেৰেংগা ডাঙৰীয়াৰ এটা কাম হৈছে যে কোন লিডাৰে কিমান মদ খায় এইখিনি হিচাপ লোৱাতে তাৰ কাম হৈ আছে। এখেতসকলে BTCক লুণ্ঠন কৰি খাইছে। কিছুদিন আগত আমাৰ BTCৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা ডাঙৰে যিটো কথা কৈছে যে হাগ্ৰামা মহিলাৰী আকৌ চৰকাৰত আহিলে BTCত গণ্ডগোল হ'ব, দাগা হাংগামা হ'ব, হত্যা হিংসা আৰম্ভ হ'ব বুলি কৈছে। তো ইয়াৰ আমি প্ৰত্যাহ্বান জনাইছোঁ যে আজিৰ তাৰিখত যে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই জানে যে এখেতসকলে চৰকাৰত নাহে, চৰকাৰত নাহিলে দাগা হাংগামা এখেতসকলে কৰিব। তো যোৱাবাৰ যিটো 17 বছৰ হাগ্ৰামা মহিলাৰীৰ যিটো শাসনকাল, এই শাসনকালত যি গণ্ডগোল কৰিছে বা দাগা হাংগামা কৰিছে, কিবা অপহৰণ ধন দাবী কৰিছে, এইটো কোন আছিল। তো আজিৰ তাৰিখত ভালকৈ চিন্তা কৰি চাওক যে ফেৰেংগা নিজে এই সময়ত এই যে আমাৰ যে হত্যা হিংসা অপহৰণ ধন দাবী কৰা মানুহ এখেতসকলেই আছিল, এখেতসকলে সংগ্ৰামী নেতা আছিল। তো এখেতসকলে কৰি আহিছে আৰু এখেতসকলে কৈ আছে 17 বছৰ হাগ্ৰামা মহিলাৰী যেতিয়া BTC শাসন কৰিছে এই সময়ত আমাৰ BTCৰ অশান্তি আছিল। তো আমি আজি প্ৰত্যাহ্বান জনাইছো বিচাৰিছোঁ আৰু এনেকুৱা যে কথাবিলাক আজি এজন কাৰ্যবাহী সদস্য হৈ বা ৰাইজৰ প্ৰতিনিধি হৈ এনেকুৱা কথাবিলাক হ'ব নালাগে। যে আপোনালোকে আজি এটা ৰাইজক সেৱা কৰিবৰ কাৰণে সুবিধা পাইছে, ৰাইজৰ কাৰণে চিন্তা কৰক, ৰাইজৰ কাৰণে কাম কৰক। BTR চুক্তিৰ যিবিলাক দফা আছে এইবিলাক ৰূপায়ণ কৰক। আমাক 60টা সমষ্টি বনাই দেখুৱাওক, আমাক NIT বনাই দেখুৱাওক, ট্ৰাইবেল ইউনিভাৰ্চিটি বনাই দেখুৱাওক, চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাই দেখুৱাওক, মেডিকেল কলেজ বনাই দেখুৱাওক, এইবিলাক কৰি দেখুৱাওক। এই সীমাটো বঢ়াই দিয়ক, এইবিলাকে কৰিব লাগে। কিন্তু আজি ফেৰেংগা ডাঙৰীয়াই এইবিলাক মানে কৰিবৰ কাৰণে আজি মানে কেপাচিটি নাই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ কেপাচিটি নাই। আজি ফেৰেংগা ডাঙৰীয়াৰ এটা কাম হৈছে যে কোন লিডাৰে কিমান মদ খায়, কোন লিডাৰে আপেল খায়, কোন লিডাৰে গাখীৰ খায়, এইখিনি হিচাপ লোৱাতে তাৰ কাম হৈ আছে। তো এখেতসকলে আজি ৰাজনীতিকত যোগ্য নেতা নহয়, এখেতসকলে BTCক লুণ্ঠন কৰি খাইছে, লুণ্ঠনৰ নামত লুণ্ঠন কৰি আছে, ৰাইজক ঠগাইছে, চাকৰি দিম বুলি ঠগাইছে। আজি ৰাইজৰ যিটো দুখীয়া ৰাইজৰ সমস্যা, বানপানীৰ সমস্যা, গৰাকণীয়াৰ সমস্যা, আনএমপ্লয়মেণ্ট প্ৰব্লেম, মহিলা সবলীকৰণৰ যিটো কথা, এই মাইনাও চেৰাং বিতাংকিৰ দ্বাৰাই এখেতসকলে ঠগাই আহিছে ৭৫,০০০ টকা দিয়াৰ নামত। তো এনেকুৱা ৰাইজক ঠগাই আজি খাই আছে, এইবিলাকে এখেতসকলে ইস্যু হৈ আছে। আজি বিজন ডকুমেণ্টৰ নামত বিজন ডকুমেণ্ট বনাই বিভিন্ন জাতি জনগোষ্ঠী কৰি আছে, এইবিলাকে আজি কৰি আছে। এখেতসকলক ৰাইজে আজি ৰেজেক্ট কৰিছে। এই অনাগত ইলেকশ্যনত এখেতসকলক ৰাইজে আজি মানে উচিত শিক্ষা দিবৰ কাৰণে আজি ৰেডি হৈ আছে। ৰাইজৰ আদালতত বিচাৰ হ'ব, ৰাইজে যি বিচাৰ কৰে এইটোৱেই হ'ব।